কিছুদিনৰ পিছত পৃথিৱী ধ্বংস কৰিব। ইয়াৰ এটা উপায় যোৱা তাৰ উপায় পৃথিৱীৰ সপ্তদ্বীপৰ ভিতৰত জম্বুদ্বীপৰ ৰজা সত্যমে মহাপ্ৰলয়ৰ মাজতো জীয়াই থাকিব। তেওঁ দ্বাৰাহে সৃষ্টি ৰক্ষা কৰিব পাৰিব। পিতামহ প্ৰজাপতিয়ে আগৰ বেদ বেদান্ত পিছৰ জন্মৰ কাৰণে সুৰক্ষা কৰে আৰু পিতামহ ৰুদ্ৰই মহাপ্ৰলয়ৰ মাজৰ পৰা জীৱ জন্তু ৰাক্ষসালীয়ে মূৰদাৰি উঠিব। সকলোবোৰ নিশ্চিত কৰিব লাগিব। আৰু আমাৰ কৰ্তব্য কি হ'ব? সেই সময়ত সত্যমত ৰজাক লগত লৈ যি অৱতাৰৰ প্ৰয়োজন হয় সেই অৱতাৰ ধাৰণ কৰি পৃথিৱীক মহাপ্ৰলয়ৰ পৰা উদ্ধাৰ কৰিব লাগিব। কিন্তু মনত ৰাখিব, মহাপ্ৰলয় আৰু বেছিদিন নাই। মই এতিয়া আহিলোঁ।